বহাগ অসমীয়াৰ কৃষ্টি সংস্কৃতিৰ মুকুতাস্বৰূপ। বহাগ অসমীয়াৰ প্ৰাণ, অসমীয়াৰ গৌৰৱ। বসন্ত ঋতুৰ আগমনে অসমীয়ালৈ আনে সুকীয়া মাদকতা আৰু নতুন বাৰ্তা। চৌদিশৰ ঢোল পেঁপাৰ শব্দই প্ৰতিজন অসমীয়াক উত্ৰাৱল কৰি তোলে। কুলি কেতেকীৰ মাতত মন প্ৰাণ চঞ্চল হৈ যায়। নমস্কাৰ, মই শবনম য়াসমিনে অসম নিউজ এক্সপ্ৰেছলৈ আপোনালোকক স্বাগতম জনাইছোঁ। মৰমৰ বাপতিসাহোন বিহুটিক আদৰিবলৈ সাজু সমগ্ৰ অসমবাসীৰ ৰাইজ। বৰ্তমান অসমৰ প্ৰান্তে প্ৰান্তে বিহুৰ প্ৰস্তুতিক লৈ এক উখল মাখল পৰিৱেশ। চাৰিওফালে কেৱল ঢোল, পেঁপা, গগনাৰ মাত। অসমৰ প্ৰতিখন ৰাজ্যত চলিছে বিহু নৃত্যৰ আখৰা। ঘৰে ঘৰে চলিছে লাৰু পিঠাৰ প্ৰস্তুতি। অসমৰ প্ৰতিখন বজাৰ বিহুৰ সামগ্ৰীৰে ভৰি পৰিছে। মুঠতে সমগ্ৰ অসমৰ ৰাইজে ৰঙালীক আদৰিবলৈ সম্পূৰ্ণ সাজু। আমাৰ ফালৰ পৰা আপোনালোকক অসমীয়া নৱবৰ্ষৰ শুভকামনা, শুভেচ্ছা জনালোঁ। ধন্যবাদ।